এফিচিয়া পত্ৰ 1 অধ্যায় পৰিত্ৰাণৰ কাৰণে ঈশ্বৰৰ প্ৰশংসা। মই পৌল ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীশুৰ নিযুক্ত এজন পাচনি। এফিচত থকা ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীশুত বিশ্বাস কৰা পবিত্ৰ লোকসকলৰ সমীপলৈ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টই আপোনালোকক অনুগ্ৰহ আৰু শান্তি দান কৰক। যীশু খ্ৰীষ্টৰ আত্মিক আশীৰ্বাদ লাভ। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্ৰশংসা হওক। তেওঁ স্বৰ্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীৰ্বাদেৰে সৈতে খ্ৰীষ্টত আমাক আশীৰ্বাদ কৰিলে। জগত সৃষ্টিৰ পূৰ্বতে ঈশ্বৰে খ্ৰীষ্টত বিশ্বাস কৰা সকলক মনোনীত কৰিলে। আমি যেন ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলংক হওঁ, এইকাৰণে তেওঁ আমাক মনোনীত কৰিলে। ঈশ্বৰে প্ৰেমৰ দ্বাৰাই পূৰ্বৰে পৰা আমাক যীশুখ্ৰীষ্টৰ মাধ্যমেদি নিজৰ তুলনীয় সন্তান ৰূপে নিৰূপণ কৰিলে। এই কাৰ্য ঈশ্বৰে আনন্দৰে নিজৰ মনোবাঞ্ছাৰে সম্পন্ন কৰিলে। ঈশ্বৰে সকলো কৰিলে যাতে তেওঁ প্ৰিয় যীশুখ্ৰীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়। কিয়নো ঈশ্বৰৰ সেই প্ৰিয়জনত তেওঁৰ তেজৰ দ্বাৰা আমি মুক্তি পালোঁ। তেওঁৰ উপচি পৰা অনুগ্ৰহৰ দ্বাৰা আমি পাপৰ ক্ষমা পালোঁ। সেই অনুগ্ৰহ তেওঁ আমালৈ সকলো জ্ঞান আৰু বুদ্ধিত উপচাই দিলে। খ্ৰীষ্টত কাৰ্য সম্পন্ন কৰাৰ পৰিকল্পনাৰে ঈশ্বৰে নিজ ইচ্ছা অনুসাৰে তেওঁৰ পৰিকল্পনাৰ গোপনীয়তা আমাৰ আগত প্ৰকাশ কৰিলে। ঈশ্বৰে স্থিৰ কৰি ৰাখিছিল যে নিৰূপিত সময় পূৰ্ণ হ'লে পৰিকল্পনাৰ কাৰ্য সাধনৰ অৰ্থে তেওঁ স্বৰ্গত আৰু পৃথিৱীত থকা সকলোকে মিলন কৰাই খ্ৰীষ্টৰ অধীনলৈ আনিব। ঈশ্বৰে নিজৰ ইচ্ছাৰ মন্ত্ৰণা অনুসাৰে সকলো কাৰ্য সাধন কৰে। তেওঁ পৰিকল্পনাৰ দৰে আগে যি স্থিৰ কৰি ৰাখিছিল সেইদৰে তেওঁ আমাক খ্ৰীষ্টত মনোনীত কৰি ল'লে। আমি যিসকলে আগে খ্ৰীষ্টত আশা ৰাখিছোঁ সেইসকলৰ পৰাই যেন তেওঁৰ মহিমাৰ প্ৰশংসা হয়, সেইবাবে তেওঁ আমাক মনোনীত কৰি ল'লে। আপোনালোকেও খ্ৰীষ্টতে সত্যৰ বাক্য পৰিত্ৰাণৰ লাভৰ শুভবাৰ্তা শুনি তেওঁত বিশ্বাস কৰিলে। আপোনালোকক উত্তৰাধিকাৰৰ অৰ্থে ঈশ্বৰৰ প্ৰতিজ্ঞাযুক্ত পবিত্ৰ আত্মাৰে মুখৰ মৰা হ'ল। ঈশ্বৰে যি সকলো প্ৰতিজ্ঞা কৰিছে সেই সকলো প্ৰতিজ্ঞা সম্পূৰ্ণকৈ প্ৰাপ্তি নোহোৱালৈকে সেই আত্মা আমাৰ উত্তৰাধিকাৰৰ বইনা ৰূপস্বৰূপ হৈ আছে। এই সকলোবোৰৰ দ্বাৰা ঈশ্বৰৰ মহিমাৰ প্ৰশংসা হ'ব। খ্ৰীষ্টত আশ্ৰয় লোৱাসকলৰ পৰমাৰ্থিক সৌভাগ্য। এইকাৰণে মই যেতিয়া প্ৰভু যীশুত আপোনালোকৰ বিশ্বাসৰ কথা আৰু ঈশ্বৰৰ মনোনীত পবিত্ৰ লোকসকলৰ প্ৰতি আপোনালোকৰ প্ৰেমৰ কথা শুনিলোঁ, তেতিয়াৰে পৰা মই আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিবলৈ আৰু মোৰ প্ৰাৰ্থনা কালত আপোনালোকৰ নাম উল্লেখ কৰিবলৈ ৰখা নাই। মই এই প্ৰাৰ্থনা কৰোঁ যে আপোনালোকক আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ঈশ্বৰৰ অৰ্থাৎ সেই গৌৰৱময় পিতৃয়ে আত্মিক জ্ঞান দিয়ক আৰু তেওঁক বুজিবলৈ নিজৰ তত্ত্বজ্ঞান প্ৰকাশ কৰক। ঈশ্বৰৰ আমন্ত্ৰণ যি আশা আৰু মনোনীত পবিত্ৰ লোকসকলৰ মাজত তেওঁৰ যি উত্তৰাধিকাৰৰ প্ৰতাপৰূপ ধন তাক আপোনালোকৰ হৃদয়ৰ ঐশ্বৰিক চকুৱে যেন দেখা পায়, লগতে ঈশ্বৰৰ শক্তিৰ কাৰ্যসাধক গুণ অনুসাৰে বিশ্বাস কৰা যি আমি আমাৰ মাজত তেওঁৰ শক্তিৰ যি অতিৰিক্ত মহাশক্তিৰে কাৰ্য কৰিছে সেই বিষয়েও যেন আপোনালোকে জানিব পাৰে। সেই মহাশক্তিৰেই তেওঁ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলিলে আৰু নিজৰ সোঁহাতে স্বৰ্গীয় ঠাইত বহুৱালে। সকলো শাসন, ক্ষমতা, পৰাক্ৰম আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায় সেই সকলো নামৰ ঊৰ্ধত খ্ৰীষ্টৰ নাম স্থাপিত হ'ল। ঈশ্বৰে সকলোকে খ্ৰীষ্টৰ চৰণৰ তলত বহিভূত কৰিলে আৰু তেওঁকে সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে। সেই মণ্ডলী তেওঁৰ শৰীৰ, তেওঁৰ পৰিপূৰ্ণতাই সকলো বিষয় সকলো প্ৰকাৰে পূৰ্ণ কৰে। এফিচিয়া পত্ৰ 2 অধ্যায় মৃত্যুৰ পৰা জীৱন লাভ। পূৰ্বতে আপোনালোক নিজ অপৰাধ আৰু পাপবোৰত মৰি আছিল। এইবোৰৰ সৈতে আপোনালোকে জীৱন যাপন কৰি জগতৰ নিয়ম অনুসাৰে চলি আছিল। আপোনালোকে আকাশৰ মন্দ শক্তিৰ অধিকাৰীৰ অনুসৰণকাৰী হৈ অবাধ্যতাৰ সন্তানসকলৰ জীৱনত কাৰ্য কৰি থকা অহুচি আত্মাৰ দৰে চলি আছিল। আমি সকলোৱে এসময়ত মাংস আৰু মনৰ ইচ্ছাৰে কাৰ্য কৰিছিলোঁ আৰু আমাৰ মাংসিক কু অভিলাষবোৰৰ কামনা পূৰ্ণ কৰি সেই বিশ্বাসবিহীন লোকসকলৰ মাজত জীয়াই আছিল। আমিও আন সকলোৰে নিচিনা স্বভাৱতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিল। কিন্তু দয়া ধনেৰে ধনৱান ঈশ্বৰে যি মহাপ্ৰেমেৰে আমাক প্ৰেম কৰিলে তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই খ্ৰীষ্টৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে। অনুগ্ৰহেৰে আপোনালোকে পৰিত্ৰাণ পালে। তেওঁ আমাক খ্ৰীষ্ট যীশুৰ সৈতে তুলিলে আৰু খ্ৰীষ্ট যীশুৰ সৈতে স্বৰ্গীয় ঠাইবোৰত বহুৱালে। ঈশ্বৰে এই কাম কৰিলে যাতে খ্ৰীষ্ট যীশুত আমাৰ বাবে তেওঁ যি স্নেহ
তাৰ দ্বাৰাই যেন ভাবি যুগত তেওঁৰ অনুগ্ৰহৰ মহাধন যুগে যুগে প্ৰকাশ কৰিব পাৰে। তেওঁৰ অনুগ্ৰহৰ মহাধন যুগে যুগে প্ৰকাশ কৰিব পাৰে, কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে। আৰু সেয়ে আমাৰ পৰা নহয়, কিন্তু সেই ঈশ্বৰৰ সেই এক দান। কোনেও যেন গৰ্ব কৰিব নোৱাৰে, সেয়ে কৰ্মৰ পৰাও নহয়, কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী। যিহত কাম ঈশ্বৰে আমাৰ কাৰণে আগেয়ে প্ৰস্তুত কৰিলে, এই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্ৰীষ্ট যীশুত সৃষ্টি কৰিলে। খ্ৰীষ্টত এক। মনত ৰাখিব যে মাংসত আপোনালোক অনাইহুদী লোক আছিল। মাংসত হাতেৰে যিসকলৰ সুন্নত কৰা হৈছে, অৰ্থাৎ যিসকলে নিজকে সুন্নত কৰা লোক বুলি কয়, তেওঁলোকে আপোনালোকত অসুন্নত লোক বুলি কয়। সেই সময়ত আপোনালোক খ্ৰীষ্টৰ পৰা পৃথক হৈ আছিল। আপোনালোক ইজৰাইলৰ নাগৰিক নাছিল। প্ৰতিজ্ঞাযুক্ত বিধানসমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল। আপোনালোকৰ আশা নাছিল। এই পৃথিৱীত আপোনালোক ঈশ্বৰবিহীন আছিল। আগে আপোনালোক ঈশ্বৰৰ পৰা বহুত দূৰত আছিল, কিন্তু এতিয়া খ্ৰীষ্ট যীশুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ অনা হ'ল। তেওঁৱেই আমাৰ শান্তি, কিয়নো তেওঁ ইহুদী আৰু অনা ইহুদী উভয়কে এক কৰিলে। খ্ৰীষ্টই ক্ৰুচত নিজৰ দেহ উৎসৰ্গ কৰি আমাৰ পৰস্পৰৰ মাজৰ ঘৃণা আৰু শত্ৰুতাৰ প্ৰাচীৰ ভাঙি পেলালে। খ্ৰীষ্ট যীশুৱে সমস্ত জ্ঞান আৰু বিধান লোপ কৰিলে, যাতে দুই দলৰ পৰা তেওঁ এক নতুন লোকৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ দ্বাৰাই শান্তি স্থাপন হয়। তেওঁলোকৰ মাজত থকা শত্ৰুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষক এক দেশত ঈশ্বৰৰ সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে। এইবাবেই খ্ৰীষ্টই আহি আপোনালোক যিসকল দূৰৈত আছিল তেওঁলোকৰ আগতো শুভবাৰ্তা তেওঁৰ শান্তি প্ৰচাৰ কৰিলে, আৰু যিসকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্ৰচাৰ কৰিলে। কিয়নো খ্ৰীষ্টৰ মাধ্যমেদি আমি উভয় পক্ষৰ লোক এক আত্মাৰে পিতৃৰ ওচৰলৈ যাবৰ বাবে অধিকাৰ পালো। হে অনা ইহুদীসকল, আপোনালোক এতিয়াৰে পৰা পুনৰ অতিথি বা বিদেশী নহয়, কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে। এইবোৰৰ ভিত্তিমূল পাচনি আৰু ভাওবাদীসকল। খ্ৰীষ্ট যীশু স্বয়ং সেই ভিত্তিমূলৰ লোকৰ প্ৰধানশীল, আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঠা হৈ আছে। যীশুৰ শক্তিত ঈশ্বৰৰ পৰিয়ালৰ সকলো গাঁথনি একেলগে সংলগ্ন হৈ প্ৰভুৰ কাৰণে এক পবিত্ৰ গৃহস্বৰূপে বৃদ্ধি পাইছে। তেওঁতে আপোনালোক একেলগে গঠা হৈ আত্মাত ঈশ্বৰৰ এক আৱাসৰূপে গঢ়ি উঠিছে। এফিচিয়া পত্ৰ ৩ অধ্যায়। অনা ইহুদীসকলৰ কাৰণে পৌলৰ কাম। এই কাৰণে মই পৌল, আপোনালোক অনা ইহুদীসকলৰ কাৰণে খ্ৰীষ্ট যীশুৰ এজন বন্দী। আপোনালোকে শুনিছে যে আপোনালোকৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ কাৰ্যৰ ভাৰ তেওঁ মোক দিলে। ঈশ্বৰে তেওঁৰ সত্যৰ নিগুৰ তত্ত্ব মোক জানিবলৈ দিলে। এই বিষয়ে মই আপোনালোকলৈ আগেয়ে অলপ লিখিছিলোঁ। আপোনালোকে সেইবোৰ পঢ়িলে খ্ৰীষ্টীয় সম্বন্ধীয় সত্যৰ এই নিগুৰ তত্ত্বত মোৰ অন্ত দৃষ্টি বুজিব পাৰিব। এই নিগুৰ তত্ত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্ৰ ভাওবাদী আৰু পাচনীসকলৰ ওচৰত প্ৰকাশ কৰা হ'ল, আগৰ যুগৰ ব্যক্তিসকলৰ ওচৰত সেই ভাৱত জনোৱা হোৱা নাছিল। এই নিগুৰ তত্ত্ব এই শুভবাৰ্তাৰ দ্বাৰাই অনা ইহুদীসকল খ্ৰীষ্ট যীশুত যুক্ত হৈ ইহুদীসকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়। ঈশ্বৰে নিজৰ পৰাক্ৰম কাৰ্য সাধন কৰি মোক যি অনুগ্ৰহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবাৰ্তাৰ প্ৰচাৰ কৰাৰ কাৰণে মই এজন দাস হলোঁ। ঈশ্বৰৰ পবিত্ৰ লোকসকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য, তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে, যাতে মই খ্ৰীষ্টত থকা ধাৰণাতীত সম্পদৰ শুভবাৰ্তা অনা ইহুদীসকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ, আৰু সকলো বস্তুৰে সৃষ্টিকৰ্তা ঈশ্বৰৰ নিগুৰ পৰিকল্পনাৰ কথা সকলোকে জনাওঁ। এই নিগুৰ সত্য পূৰ্বকালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল। ঈশ্বৰৰ ইচ্ছা এই যেন মণ্ডলীৰ যোগেদি স্বৰ্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতা প্ৰাপ্ত শাসনকৰ্তাসকলৰ ওচৰত ঈশ্বৰৰ জ্ঞান জনোৱা হয়, যাতে তেওঁ আমাৰ খ্ৰীষ্ট যীশুত নিজৰ অনন্তকালৰ পৰিকল্পনা অনুসাৰে কাৰ্য কৰিলে। খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস আৰু দৃঢ় প্ৰত্যয়েৰে সত্য ঈশ্বৰৰ সন্মুখলৈ আহিব ক্ষমতা পালোঁ। গতিকে মোৰ নিবেদন এই যে আপোনালোকৰ কাৰণে মই ক্লেশ ভোগ কৰিছোঁ বাবে আপোনালোক যেন নিৰুৎসাহ নহয়। সেই সকলোবোৰ আপোনালোকৰ গৌৰৱৰ বাবেই হৈছে। এইকাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ। সেই পিতৃৰ পৰাই স্বৰ্গত আৰু পৃথিৱীত থকা প্ৰত্যেক পৰিয়ালে নাম পাইছে। তেওঁৰ পৰাই সকলো প্ৰাণীক সৃষ্টি কৰা হৈছে।
ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়। বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ হৃদয়বোৰত খ্ৰীষ্টই নিবাস কৰক যাতে আপোনালোক তেওঁৰ প্ৰেমৰ ভিত্তিমূলত শিপা ধৰি দৃঢ় হয়, যাতে আপোনালোক আৰু ঈশ্বৰৰ সকলো পবিত্ৰ লোক সকলে যেন খ্ৰীষ্টৰ প্ৰেমৰ গভীৰতা, উচ্চতা, দৈৰ্ঘ্যতা আৰু বিস্তাৰতা বুজি পাব পাৰে। খ্ৰীষ্টৰ অদ্বিতীয় মহান প্ৰেম যেন আপোনালোকে উপলব্ধি কৰিব পাৰে, যাতে ঈশ্বৰৰ সকলো পৰিপূৰ্ণতাৰে আপোনালোক পূৰ্ণ হ'ব। আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কাৰ্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ তাতকৈও অধিক বেছি কৰিব পাৰে। মণ্ডলীত আৰু খ্ৰীষ্ট যীশুৰ যুগে যুগে সদা সৰ্বদাই তেওঁৰ এই মহিমা হওক। আমেন। এফিচিয়া পত্ৰ 4 অধ্যায়। মণ্ডলীত ঐক্যতা ৰক্ষা কৰিবলৈ উদগনি। এতেকে প্ৰভূত বন্দিয়াৰ যি মই আপোনালোকক এই মিনতি কৰোঁ যে ঈশ্বৰে যি আমন্ত্ৰণেৰে আপোনালোকক আমন্ত্ৰিত কৰিলে সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন যাপন কৰক। আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক। শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নবান হওক। শৰীৰ এক আৰু আত্মাও এক, ঠিক সেইদৰে আপোনালোক সকলো এক আমন্ত্ৰণৰ আশাৰ কাৰণে আমন্ত্ৰিত হ'ল। এজনেই প্ৰভু, এক বিশ্বাস, এক বাপ্তিস্ম আৰু এজনেই ঈশ্বৰ, যিজন সকলোৰে পিতৃ। তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যাপ্ত আৰু সকলোৰে অন্তৰত আছে। খ্ৰীষ্টই যি পৰিমাণৰ বৰদান আমাৰ কাৰণে ৰাখিছে সেই পৰিমাণ অনুসাৰে আমাক প্ৰতিজনকে দান কৰিছে। শাস্ত্ৰত লিখাৰ দৰে তেওঁ ওপৰলৈ উঠিল, বন্দীয়াৰসকলক বন্দী কৰি নিলে আৰু লোকসকলক নানা বৰদান দিলে। যেতিয়া কোৱা হৈছে তেওঁ ওপৰলৈ উঠিল, ইয়াৰ অৰ্থ কি? এই কথাত এইটোৱে বুজা নাযায়নে যে তেওঁ পৃথিৱীৰ তল ভাগলৈকো নামিছিল? যিজন নামিছিল তেওঁ সেই একে ব্যক্তি যিজনে সকলো পূৰ্ণ কৰিবৰ কাৰণে আকাশতকৈ বহুত ওপৰলৈ উঠিল। সেই খ্ৰীষ্টই লোকসকলক এই ৰূপে বৰদান দিলে, কিছুমানক পাচনি, কিছুমানক ভাওবাদী, কিছুমানক শুভবাৰ্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হ'বলৈ ক্ষমতা দিলে, ঈশ্বৰৰ পবিত্ৰ লোকসকলক প্ৰস্তুত কৰিবৰ বাবে, পৰিচৰ্যা কাৰ্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰদান দিলে। যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত এক নহওঁ আৰু সম্পূৰ্ণ সিদ্ধতা অৰ্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূৰ্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কাৰ্য কৰি বৃদ্ধি পাই থাকিম। তেতিয়া পুনৰ আমি শিশুৰ নিচিনা হৈ নাথাকোঁ, ভ্ৰান্তিজনক প্ৰবঞ্চনাৰ ধূৰ্ততাত মানুহৰ চলনৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ধলং পলং হৈ ইফালে সিফালে নিয়া নহওঁ, কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্টৰ মূল স্বৰূপ তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম। মানুহৰ শৰীৰৰ অংগবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কাৰ্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে, কিয়নো শৰীৰৰ অংগ পতংগ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। এতেকে প্ৰভু যীশুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে বিশ্বাস নকৰা অনা ইহুদী লোকসকলৰ দৰে আপোনালোকে জীৱন যাপন নকৰিব, কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ, কিয়নো ভাল বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰে কঠিনতাৰ কাৰণে তেওঁৰ বাৰ্তা শুনিবলৈ নিবিচাৰে আৰু সেইবাবেই যীশুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে। তেওঁলোকৰ বিবেক অসাৰ হৈছে, তেওঁলোক সকলো প্ৰকাৰৰ লোভত পৰি অসুচি কৰ্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক সোধাই দিছে। কিন্তু আপোনালোক হ'লে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই। আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীশুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে। আপোনালোকে প্ৰবঞ্চনাপূৰ্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূৰ্বকালৰ জীৱন যাপনৰ বন্ধন লুকাই থবলৈ শিক্ষা পালে। সেই শিক্ষা অনুসাৰে আপোনালোক যে নিজৰ মনৰ আত্মাত পুনৰাই নতুন হৈ উঠে, সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্টি হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে, সেয়ে আপোনালোকে মিছা এৰি প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াৰ সৈতে সত্য আলাপ কৰক, কিয়নো আমি ইজনে সিজনৰ অংগ প্ৰত্যংগ হৈ আছো। ক্ৰোধ হৈ তাৰ প্ৰভাৱত লাভ নকৰিব। বেলিমাৰ নৌ যাওঁতে আপোনালোকৰ খুব শান্ত হওক। আপোনালোকে শয়তানক সুযোগ নিদিব। যিজনে চুৰ কৰে তেওঁ পুনৰ চুৰ নকৰক, কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হ'বৰ কাৰণে নিজ হাতেৰে সৎ ব্যৱহাৰত পৰিশ্ৰম কৰক। আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক,
কিন্তু শুনাসকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক। মুক্তিৰ দিনৰ অৰ্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকক মোহৰ মৰা হ'ল, তেওঁক অসন্তুষ্ট নকৰিব। সকলো কটু বাক্য, খং, ক্ৰোধ, দণ্ড, কাজিয়া, নিন্দা, আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক। পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিতৰ লোক হওক। ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক। এফিচিয়া পত্ৰ 5 অধ্যায়। পোহৰত জীৱন যাপন কৰা। এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক। খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবদ্য আৰু বলিস্বৰূপে নিজকে শুধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক। আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অসুচি কৰ্ম আৰু লোভ নাথাকক, সেইবোৰৰ বিষয়ে কথা বাৰ্তাও নহওক। ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত। আপোনালোকৰ কথা বাৰ্তা মাত্ৰ ধন্যবাদযুক্ত হওক। লজ্জাজনক অশ্লীলতা, নিৰ্বোধ বলকণি, নিম্নমানৰ ৰসৈক্যতা আপোনালোকৰ মাজত নহওক। আপোনালোকে নিশ্চয় জানে যে যিসকলে ব্যভিচাৰ কৰে বা যিসকল অসুচি আৰু লোভীয়া, যিসকলক মূৰ্তি পূজক বুলি কোৱা হয়, তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই। অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব, কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তানসকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে। গতিকে আপোনালোক তেওঁলোকৰ সহভাগী নহ'ব, কিয়নো পূৰ্বতে আপোনালোক যদিও আন্ধাৰত আছিল, কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছে। সেয়ে পোহৰৰ সন্তানসকলৰ দৰে জীৱন যাপন কৰক, কাৰণ সকলো মংগল ভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল। ইয়াৰ দ্বাৰাই আপোনালোকে প্ৰভুৰ সন্তোষজনক কি সেই বিষয়ে বিবেচনা কৰি নিৰ্ণয় কৰিব পাৰিব। আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহ'ব, বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক, কিয়নো তেওঁলোকে গুপুতে যি যি কৰে সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়। পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয়, কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেইবাৰে কোৱা হৈছে, সেই টোপনিয়াজন সাৰ পোৱা আৰু মৃত লোকসকলৰ মাজৰ পৰা উঠা, তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব। এতেকে কিদৰে জীৱন যাপন কৰিছে তালৈ সাৱধানে দৃষ্টি কৰক। অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক। সুসময়ক কিনি ল'ব, কিয়নো এই কাল মন্দ। এই হেতুকে আপোনালোক নিৰ্বোধ নহওক, কিন্তু প্ৰভুৰ ইচ্ছা কি তাক জ্ঞাত হওক। দ্ৰাক্ষাৰসেৰে মথলীয়া নহ'ব, কিয়নো তাত নষ্টামি আছে, কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক। ধৰ্মগীত, স্তুতিগীত আৰু আত্মিক গানেৰে আপোনালোকে পৰস্পৰে আলোচনা কৰক আৰু প্ৰভুৰ উদ্দেশ্যে হৃদয়েৰে গান আৰু প্ৰশংসা কৰক। সদায় আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে সকলো বিষয়ৰ কাৰণে পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক। খ্ৰীষ্টৰ ভয়ত ইজনে সিজনৰ বহীভূত হওক। স্বামী ভাৰ্যাৰ কাৰণে শিক্ষা। হে ভাৰ্যাসকল, আপোনালোক যেনেকৈ প্ৰভুৰ, তেনেকৈ নিজ নিজ স্বামীৰো বহীভূত হওক। কিয়নো খ্ৰীষ্ট যেনেকৈ মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্তা, তেনেকৈ স্বামীও ভাৰ্যাৰ মূল স্বৰূপ হৈছে। মণ্ডলী যেনেকৈ খ্ৰীষ্টৰ বহীভূত, তেনেকৈ সকলো বিষয়ত ভাৰ্যাসকলো নিজ নিজ স্বামীৰ বহীভূত হওক। হে পুৰুষসকল, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শুধাই দিলে, তেনেকৈ আপোনালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰক। মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে। তেওঁ মণ্ডলীক পৰিষ্কাৰ কৰিলে, যাতে তেওঁ নিজৰ আগত মণ্ডলীক গৌৰৱময়, দাগ থকা বা সুতৰাৰ পৰা আদি কৰি একো ঘূণ নথকা, পবিত্ৰ আৰু নিষ্কলংকৰূপে উপস্থিত কৰিব পাৰে। সেইদৰে স্বামীসকলে নিজ নিজ ভাৰ্যাক নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যিজনে নিজ ভাৰ্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে, কিয়নো কোনেও নিজৰ শৰীৰক কেতিয়াও ঘৃণা নকৰে, কিন্তু পৰিপুষ্ট কি তাৰ যত্ন লয়। সেইদৰে খ্ৰীষ্টইও মণ্ডলীক ভাল পায়, কাৰণ আমি তেওঁৰ শৰীৰৰ অংগ প্ৰত্যংগ। এইকাৰণে মানুহে নিজৰ পিতৃ মাতৃক এৰি নিজ তিৰোতাত আসক্ত হ'ব আৰু তাতে দুয়ো এক দেশ হ'ব। ই এক মহান গোপন সত্য, কিন্তু মই আচলতে খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীৰ বিষয়েহে কৈছো। যি কি নহওক, আপোনালোক প্ৰতিজনে নিজ নিজ ভাৰ্যাক নিজৰ নিচিনাকৈ প্ৰেম কৰক, আৰু ভাৰ্যায়ো উচিত মতে নিজৰ স্বামীক সন্মান কৰক। এফিচিয়া পত্ৰ 6 অধ্যায়। সেই সন্তানসকল, তোমালোক পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা, কিয়নো ঈশ্বৰৰ দৃষ্টিত এয়ে উচিত। তোমালোকে নিজৰ পিতৃ মাতৃক সন্মান কৰা, এই প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা। তেতিয়াহে তোমালোকৰ কল্যাণ হ'ব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা।
হে পিতৃসকল, তোমালোকে নিজ নিজ সন্তানসকলৰ খং নুতুলাবা, কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক। দাসসকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে নিজ নিজ জগতৰ প্ৰভুসকলৰ আজ্ঞাধীন হোৱা। কেৱল চকু চাকৰ দৰে মানুহৰ সন্তোষজনক নহয়, বৰং নিজকে খ্ৰীষ্টৰ দাসৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভুসকলৰ সেৱা কৰ্ম কৰা। তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা যাতে মানুহক নহয়, ঈশ্বৰৰহে সেৱা কৰিছা। মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নোহোৱা, প্ৰতিজনে সকলো সৎকৰ্মৰ কাৰণে নিজে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা। আপোনালোক যিসকল প্ৰভু, আপোনালোকেও আপোনালোকৰ দাসসকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে স্বৰ্গত তেওঁলোক আৰু আপোনালোকৰ একেই হ'ব, আৰু তেওঁত কোনো পক্ষপাত নাই। ধৰ্মযুদ্ধ আৰু সেই যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ অৱশেষত প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক। ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওক, যাতে শয়তানৰ নানাবিধ কৌশলৰ বিৰুদ্ধে থিয় হ'ব পাৰে। কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মাল যুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ যুগৰ শাসনকৰ্তা আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। এই হেতুকে আপোনালোকে ঈশ্বৰৰ আটাই সাজ পোছাক পিন্ধি লওক। মন্দ দিনত শয়তানক প্ৰতিৰোধ কৰিবলৈ সমৰ্থ হ'বৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক। এতেকে সত্যৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি, শান্তিৰ শুভবাৰ্তা গৌহানৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক, যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় হৰ সন্মুখ নুমাব পাৰে। এনে বিশ্বাসৰ ঢাল লওক। পৰিত্ৰাণ, শিৰস্থান আৰু আত্মাৰ তৰোৱাল ৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক। সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক, আৰু ইয়াৰ কাৰণে পৰ দি ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক। মোৰ কাৰণেও প্ৰাৰ্থনা কৰিব, যাতে শুভবাৰ্তাৰ নিগুৰ তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়। কিয়নো মই শুভবাৰ্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ। প্ৰাৰ্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবাৰ্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে ক'বলৈ পাৰিম। শেষ কথা, মই কেনে আছোঁ, কি কৰিছোঁ, সেই বিষয়ে প্ৰিয় ভাই আৰু প্ৰভুৰ বিশ্বাসী সেৱক টুকিকৰ পৰা সকলো জানিব পাৰিব। আপোনালোকে যেন আমাৰ বিষয়ে জানিব পাৰে, আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰে মই তেওঁক আপোনালোকৰ ওচৰলৈ পঠালোঁ। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টই ভাইসকলক শান্তি আৰু বিশ্বাস সহিত প্ৰেম দান কৰক। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ প্ৰতি যিসকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।